মধ্যে যেহেতু ৩৭ বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে উচ্চতৰ মাধ্যমিকৰ যি ফলাফল ঘোষণা কৰিলে সেই ফলাফল ঘোষণাক লৈ যথেষ্ট অসন্তুষ্টি যদিও বহু স্থানত দেখা গৈছে, বহু মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানত দেখা গৈছে ১০০% শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ যে তেজপুৰৰ যি ইনস্পায়াৰ্ড একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এইবাৰ ১০০% উত্তীৰ্ণ হৈছে। ইয়াতে বিজ্ঞান শাখাত ১২২ গৰাকীৰ ভিতৰত ১২২ গৰাকীয়ে উত্তীৰ্ণ হৈছে আৰু একেদৰে কলা শাখাত ৭৪ গৰাকীৰ ভিতৰত ৭৪ গৰাকীয়ে উত্তীৰ্ণ হোৱা পৰিলক্ষিত হৈছে আৰু বাণিজ্য শাখাত একেধৰণে বাণিজ্য শাখাতো ২৭ গৰাকীয়ে উত্তীৰ্ণ হৈছে। গতিকে ইয়াৰে সমগ্ৰ অসমৰ ভিতৰতে দুগৰাকীকৈ শিক্ষাৰ্থীয়ে তেওঁলোকে ইতিমধ্যে যি মূল্যাংকন কৰা হৈছে, যি প্ৰশ্ন উত্তৰ, সেই প্ৰশ্ন উত্তৰত তেওঁলোকে ১০০% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি দেখুৱাইছোঁ সেই পৰিৱেশ যথেষ্ট উল্লাসিত হৈ পৰা শিক্ষাৰ্থীসকল আৰু লগতে শিক্ষয়িত্ৰীসকল। যদিও ইয়াৰ পূৰ্বে এই যিখন আমি কৈছোঁ যে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত যদিও স্থান আছিল, এইবেলি কিন্তু স্থান নহ'ল বা এইবাৰ কিন্তু ৩৭ বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে স্থান ঘোষণা নহ'ল। কি ক'ব? কোনো স্থান ঘোষণা নকৰিলে। একচুৱেলি স্থানটো ঘোষণা কৰিব লাগে। স্থানটো ঘোষণা কৰিলে ল'ৰা ছোৱালী মানে অনুপ্ৰেৰণা পায়। স্থানটো একচুৱেলি মোৰ মতে ঘোষণা কৰিলে এটা অনুপ্ৰেৰণা পায়, পঢ়িবলৈ হেৰি পায়। কিন্তু ইয়াৰ আপোনাৰ পজিটিভ ছাইড এটাও আছে। তাৰমানে কেতিয়াবা কি হয়, কিছুমানে ১-২ নম্বৰৰ কাৰণে যদি পজিশ্যন পায় সিহঁতৰ মনটো বেয়া লাগে। সেই দুইটা ছাইড চালে তাৰমানে বস্তুটো এফালৰ পৰা ঠিকে আছে, এফালৰ পৰা অকণমান দিলেও হয়। ধন্যবাদ জনাইছোঁ। আৰু শিক্ষয়িত্ৰীসকল আছে যথেষ্ট উল্লাসিত, কিন্তু এই বছৰ প্ৰথমবাৰৰ কাৰণে স্থান ঘোষণা নহ'ল ৩৭ বছৰৰ পিছত। স্থান ঘোষণা হোৱাৰ কাৰণে বহুত বেয়া লাগিছে। আমাৰ কলেজৰ ফলাফল বহুত ভাল, আশা কৰাতকৈ বহুত ভাল হৈছে। কেইবাজনো ষ্টুডেণ্টে 6টা ছাবজেক্টতে লেটাৰ পাইছে। হায়েষ্ট পাইছে 94 আৰু স্বদেশ অধ্যয়নে অসমৰ ভিতৰত হায়েষ্ট 2গৰাকী ছোৱালীয়ে পাইছে। গতিকে বহুত ভাল লাগিছে। হয়তো পজিশ্যন থকাহেঁতেন আমি তাত স্থান অন্তৰ্ভুক্ত কৰিব পাৰিলোঁ হয়। অৰ্ণৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত এয়া হৈছে মহাবিদ্যালয় কি পৰিৱেশে বিৰাজ কৰিছে সেয়া আমি দেখুৱাইছোঁ আপোনালোকক।